নমস্কাৰ মই প্ৰণীতা চুটিয়া লৈ আহিছো এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ উচ্ছেদ চলিত অখিল গগৈৰ কাৰুকাৰ্যক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত অখিল গগৈৰ সেই কাৰুকাৰ্যক লৈ মন্তব্য কৰিছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে অখিল গগৈয়ে যেটো কাণ্ড কৰিছে সেই কাণ্ড তেওঁ বেলেগকৈ কৰিব লাগিছিল অখিল গগৈয়ে যেনে ধৰণে সংখ্যালঘু লোকসকলক হাবতি ধৰিছে সংখ্যালঘু লোকসকলক মৰম দিছে তেনেকুৱাকৈ অসমীয়া এজনকো হাবতি দেখুৱাওক অখিল গগৈ উচ্ছেদ চলিত গৈ যেনে ধৰণে মৰম দেখুৱাইছে তেনেকুৱা মৰম সত্ৰাধিকাৰ এগৰাকীৰ লগতো কৰক অখিল গগৈয়ে যেনে ধৰণে বৰ্তমান সময়ছোৱাত উচ্ছেদ চলিত গৈ এইবোৰ কৰিছে তেনেকুৱাকৈ তেওঁ অসমীয়া এজনৰ হৈতেও কৰিব লাগিছে গোৱালপাৰাত তেওঁ যেটো গীত শুনিছে তেনেকুৱাকৈ তেওঁ বেলেগ অসমীয়া গীতো শুনিব লাগে লোকগীত বৰগীতো শুনিব লাগে সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈ আহিছে সবিচাৰ এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ অখিল গগৈৰ কাৰুকাৰ্যক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া উচ্ছেদ চলিত অখিল গগৈৰ কাৰুকাৰ্যক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই মুহূৰ্তত নিশ্চিতভাৱে আটাইতকৈ ডাঙৰ খবৰ আমি জনাই আছো অখিল গগৈক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে অখিল গগৈ গোৱালপাৰাত একাংশক হাবতি ধৰিছে কিন্তু অসমীয়া বহু লোক আছে অসমতে সংখ্যালঘু আৰু সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই সকল লোককো অখিল গগৈয়ে হাবতিব লাগে যিসকল লোক অসমীয়া গোৱালপাৰাত গৈ যেনে ধৰণে হাবতিছে তেনেকুৱা অসমীয়া এজনকো হাবতি দেখুৱাওক অখিল গগৈয়ে বৰপেটাত গৈ সত্ৰাধিকাৰকো হাবতিব লাগে অখিল গগৈয়ে কেৱল উচ্ছেদিত লোকসকলৰ কাষত গৈ উচ্ছেদিত হাবতিলে নহয় সত্ৰাধিকাৰ এগৰাকীকো হাবতি দেখুৱাওক অখিল গগৈয়ে গোৱালপাৰাত গৈ যেটো গীত শুনিছে কিন্তু মাঝে মাঝে বৰগীতো শুনিব লাগে অখিল গগৈয়ে অসমীয়া গীতো শুনক বৰগীতো শুনক লোকগীতো শুনক উচ্ছেদিত লোকসকলৰ ব্যৱস্থা মই নকৰো এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদিত লোকসকলে সাংসদ বিধায়ক নিৰ্বাচিত কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে এই বিষয়ে তেওঁ কৈছে যে তেওঁলোকৰ সাংসদৰ গুৱাহাটীত বৃহৎ ঘৰ আছে গতিকে এই ক্ষেত্ৰত মই কৰিবলগীয়া কি আছে মুখ্যমন্ত্ৰীগৰাকীয়ে সেই ইংগিতেই দিছে সেই ঘৰতে তেওঁলোকক ৰাখিলেই হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ এই কথা উল্লেখ কৰিছে অখিল গগৈয়ে উচ্ছেদিতৰ কাষত যেনে ধৰণৰ কাৰুকাৰ্য কৰিছে তাক লৈ তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে আমি বনভূমি মুকলি কৰিছো অখিল গগৈ আৰু উচ্ছেদিত সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁ কৈছে যে অখিল গগৈ হাইকোৰ্ট সুপ্ৰিম কোৰ্টতকৈ ডাঙৰ নহয় উচ্ছেদ চলিত অখিল গগৈৰ কাৰুকাৰ্যক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই মুহূৰ্তত অখিল গগৈয়ে গোৱালপাৰাত একাংশ লোকক হাবতি ধৰিছে তেনেকুৱাকৈ তেওঁ অসমীয়া লোক এজনকো হাবতি দেখুৱাওক অখিল গগৈয়ে যে গোৱালপাৰাত গীত শুনিছে তেনেকুৱাকৈ তেওঁ মাজে মাজে বৰগীতো শুনিব লাগে কিন্তু অসমীয়া বহু লোক অসমতে সংখ্যালঘু হৈছে সেই কথা অখিল গগৈয়ে চাব লাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে সেই লোকসকলকো হাবতিব লাগে অখিল গগৈয়ে যিসকল লোক অসমৰ চুকে কোণে বিভিন্ন প্ৰান্তত আছে অখিল গগৈক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰপেটাত গৈ সত্ৰাধিকাৰকো হাবতিব লাগে অখিল গগৈয়ে যদি ইমানেই মৰম আছে অসমৰ প্ৰতি অখিল গগৈয়ে গোৱালপাৰাত গৈ যেটো গীত শুনিছে কিন্তু মাজে মাজে বৰগীতো শুনিব লাগে বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ক'লে যে উচ্ছেদিত লোকসকলৰ মই ব্যৱস্থা নকৰো উচ্ছেদিত লোকসকলে নিজ নিজ সাংসদ বিধায়ক নিৰ্বাচিত কৰিছে আৰু তেওঁলোকৰ গুৱাহাটীত নিজা নিজা ঘৰ আছে উচ্ছেদিত লোকসকলেতো ভোট দি কাৰোবাক জিকাইছে কাৰোবাক সাংসদ বনাইছে কাৰোবাক বিধায়ক বনাইছে গতিকে নিৰ্বাচিত তেওঁলোকে কৰিছে তেওঁলোকৰ যে গুৱাহাটীত বৃহৎ বৃহৎ ঘৰ আছে তেনেকুৱা ঘৰতে ৰাখিব লাগে উচ্ছেদিত লোকসকলক সেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুঠৰ ওপৰত অখিল গগৈৰ কাৰুকাৰ্যক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁ কি ক'লে এই মুহূৰ্তত শুনাব বিচাৰিছো এইটো অখিল গগৈয়ে মানুহক হাবতি ধৰিছে ভালে আছে কিন্তু আমি যিবিলাক মানুহ মাইনৰিটি হৈ গ'লো অসমীয়া আমাকোতো হাবতক বৰপেটাত গৈ সত্ৰাধিকাৰজনক হাবতক ক'ৰবাত গৈ পেলাই আমাৰ যিমানবিলাক আপোনালোকে জানে যে যি যি জায়গাত আমি মাইনৰিটি হৈ গ'লো আমাকো হাবতক না আমিওতো হাবত খাব খোজো তাকে কৈছো তেওঁ যিটো গান শুনিছে এইটো ভাল কিন্তু মাজে মাজেতো বৰগীতো শুনিব লাগে নহয় বতৰ দৰবাত গৈ হয় নহয় তো গতিকে এই ধৰণৰ ব্যৱস্থাটোৱে তেওঁলোককো লাভ নকৰে তেওঁলোকো দুখীয়া মানুহখিনি নিজে অহা মানুহ নহয় মানুহখিনিক কোনোবাই লৈ আহিছে তেওঁলোকে নাজানে সেইকাৰণে মইতো গৈ মানুহখিনিক মাত দি আহিছো কেইদিনমান পিছত মই চাপৰতো যাম মানুহখিনিক মাত দিবৰ কাৰণে মই কিয় ব্যৱস্থা কৰিব লাগে ভাই তেওঁলোকৰ দেউতাক মাক আছে নহয় তো মই কিয় ব্যৱস্থা কৰিম কি কথা কয় বা আপুনি অসমীয়া মানুহ হয়নে নহয় এই আপুনি কি নাম আপোনাৰ
আপুনি এই কথা সুধিছে বশিষ্ঠদেৱ ফুকনে যদি এই প্ৰশ্ন কৰে আৰু ক'ত জাতিটো থাকিব ব্যৱস্থা কিয় কৰিব লাগে কওকচোন তেওঁলোকৰ দেউতাক মাক নাই নেকি তেওঁলোকে এমপি বনোৱা নাই নেকি তেওঁলোকে এমএলএ বনোৱা নাই নেকি তেওঁলোকৰ এমপি গুৱাহাটীত কিমান ডাঙৰ ঘৰ আছে তাতে সোমাই ল'লে হ'ল আপোনালোকে যায় নহয় যদি বশিষ্ঠদেৱ ফুকনৰ এইটো প্ৰশ্ন হয় আৰু তেতিয়া হাত সাৱটি বহি থাকিব লাগিব ঘৰত আৰু এটা ক'ত গৈছে মই কিয় খবৰ ৰাখো মই কাম কিয় বঢ়াই লওঁ মোৰ যিটো কাম আছে মই সেইখিনি কৰি চেছ কৰিলে হ'ল নহয় মোৰ কাম হৈছে হাইকোৰ্টে মোক অৰ্ডাৰ দিছে ফৰেষ্ট ক্লিয়াৰ কৰিব মই ফৰেষ্ট ক্লিয়াৰ কৰিলো মোৰ কাম মই শেষ কৰিলো আৰু মই তেওঁলোকে ক'ত গৈছে কি কথা মই কিয় খবৰ কৰো কিন্তু মোৰ ওচৰত যদি কোনোবা আহে তাৰ মই ব্যৱস্থা ল'ম হয় নহয় সেইটো কৰিব এইটো সমস্যাৰ সমাধান নাই আপুনিতো আৰু বেলেগ এটা প্লেনেটত থাকিব নোৱাৰে কিন্তু অন্ততঃ কচুতলিৰ পৰা গৈ মঙলদৈত থাককচোন চৰৰ মাজত অন্ততঃ কিছুমান জেগাটো ৰাখক আমাৰ কাৰণে সবতে কিয় যাব লাগে ক'বাত গৈ থাককচোন তেওঁলোকো থাকাতটো আমি বেয়া নাপায় বুলি আপুনি যদি কয় সেক্ৰেটাৰিয়েটৰ পৰা ইভিকশ্যন কৰিব নালাগে কাৰণ গৈ পেলাই আকৌ ঢিঙত পৰিব য'ত গৈছে তাত যাওকচোন য'ত তেওঁলোকে থাকি ভাল পায় তাতে থাকিব আমি যদি ইমানটোলৈকে চিন্তা কৰোঁ তেতিয়াহ'লেতো এডপ্ট কৰিব লাগিব এটা সিমান দূৰলৈকে কোনে চিন্তা কৰে চৰকাৰে ইমানে চিন্তা কৰিব যোনে পপুলাৰ ফৰ্ম আমাক দিয়ে তাৰ কথা আমি চিন্তা কৰিম যোনে আইনমতে আমাক কিবা সুধিব আইনমতেতো আমাক কোনো একো সোধা নাই নে সুধিছে আইনে সোধাৰ ৰাস্তা দিয়েতো গতিকে ইমান দূৰলৈকে সুধিলে আৰু আপুনি নিজকে কৰি দিয়ক আৰু কালি পৰহি আমি বাংলাদেশৰ তলতে যাম বুলি যিমান দিনলৈকে পাৰোতো যুঁজিব লাগিব না অসমীয়াখিনিক মেজৰিটি কৰি ৰাখিবৰ কাৰণে নোৱাৰা দিনাখন হাত দাঙি দিম এইটো অখিল গগৈয়ে মানুহক সাৱটি ধৰিছে ভালে আছে কিন্তু আমি যিবিলাক মানুহ মাইনৰিটি হৈ গ'লো অসমীয়া আমাকোতো সাৱটক বৰপেটাত গৈ সত্ৰাধিকাৰজনক সাৱটক ক'বাত গৈ পেলাই আমাৰ যিমানবিলাক আপোনালোকে জানে যে যি জায়গাত আমি মাইনৰিটি হৈ গ'লো আমাকো সাৱটক না আমিওতো সাৱট খাব খোজো তাকে কৈছো তেওঁ যিটো গান শুনিছে এইটো ভাল কিন্তু মাজে মাজেতো বৰগীতো শুনিব লাগে নহয় বতৰ দৰবাত গৈ হয় নহয় তো গতিকে এই ধৰণৰ ব্যৱস্থাটোৱে তেওঁলোককো লাভ নকৰে তেওঁলোকো দুখীয়া মানুহখিনি নিজে অহা মানুহ নহয় মানুহখিনি কোনোবাই লৈ আহিছে তেওঁলোকেও নাজানে সেইকাৰণে মইতো গৈ মানুহখিনিক মাত দি আহিছো কেইদিনমান পিছত মই চাপৰতো যাম মানুহখিনিক মাত দিবৰ কাৰণে মই কিয় ব্যৱস্থা কৰিব লাগে ভাই তেওঁলোকৰ দেউতাক মাক আছে নহয় তো মই কিয় ব্যৱস্থা কৰিম কি কথা কয় বা আপুনি অসমীয়া মানুহ হয়নে নহয় এই আপুনি কি নাম আপোনাৰ আপুনি এই কথা সুধিছে বশিষ্ঠদেৱ ফুকনে যদি এই প্ৰশ্ন কৰে আৰু ক'ত জাতিটো থাকিব ব্যৱস্থা কিয় কৰিব লাগে কওকচোন তেওঁলোকৰ দেউতাক মাক নাই নেকি তেওঁলোকে এমপি বনোৱা নাই নেকি তেওঁলোকে এমএলএ বনোৱা নাই নেকি তেওঁলোকৰ এমপি গুৱাহাটীত কিমান ডাঙৰ ঘৰ আছে তাতে সোমাই ল'লে হ'ল আপোনালোকে যায় নহয় যদি বশিষ্ঠদেৱ ফুকনৰ এইটো প্ৰশ্ন হয় আৰু তেতিয়া হাত সাৱটি বহি থাকিব লাগিব ঘৰত আৰু এটা ক'ত গৈছে মই কিয় খবৰ ৰাখো মই কাম কিয় বঢ়াই লওঁ মোৰ যিটো কাম আছে মই সেইখিনি কৰি চেছ কৰিলে হ'ল নহয় মোৰ কাম হৈছে হাইকোৰ্টে মোক অৰ্ডাৰ দিছে ফৰেষ্ট ক্লিয়াৰ কৰিব মই ফৰেষ্ট ক্লিয়াৰ কৰিলো মোৰ কাম মই শেষ কৰিলো আৰু মই তেওঁলোকে ক'ত গৈছে কি কথা মই কিয় খবৰ কৰো কিন্তু মোৰ ওচৰত যদি কোনোবা আহে তাৰ মই ব্যৱস্থা ল'ম হয় নহয় সেইটো কৰিব এইটো সমস্যাৰ সমাধান নাই আপুনিতো আৰু বেলেগ এটা প্লেনেটত থাকিব নোৱাৰে কিন্তু অন্ততঃ কচুতলিৰ পৰা গৈ মঙলদৈত থাককচোন চৰৰ মাজত অন্ততঃ কিছুমান জেগাটো ৰাখক আমাৰ কাৰণে সবতে কিয় যাব লাগে ক'বাত গৈ থাককচোন তেওঁলোকো থাকাতটো আমি বেয়া নাপায় বুলি আপুনি যদি কয় সেক্ৰেটাৰিয়েটৰ পৰা ইভিকশ্যন কৰিব নালাগে কাৰণ গৈ পেলাই আকৌ ঢিঙত পৰিব
য'ত গৈছে তাত যাওকচোন, য'ত তেওঁলোকে থাকি ভাল পায় তাতে থাকিব। আমি যদি ইমানটোলৈকে চিন্তা কৰোঁ তেতিয়াহ'লেতো এডপ্ট কৰিব লাগিব এটা এটা। সিমান দূৰলৈকে কোনে চিন্তা কৰে? চৰকাৰে ইমানে চিন্তা কৰিব যোনে পপুলাৰ ফৰ্ম আমাক দিয়ে। তাৰ কথাই আমি চিন্তা কৰিম যোনে আইনমতে আমাক কিবা সুধিব। আইনমতেতো আমাক কোনো একো সোধা নাই নে সুধিছে? আইনে সোধা ৰাস্তা দিয়েতো। গতিকে ইমান দূৰলৈকে সুধিলে আৰু আপুনি নিজাকে কৰি দিয়ক আৰু কালি পৰহি আমি বাংলাদেশৰ তলতে যাম বুলি। যিমান দিনলৈকে পাৰোতো যুঁজিব লাগিব না অসমীয়াখিনিক মেজৰিটি কৰি ৰাখিবৰ কাৰণে। নোৱাৰা দিনাখন হাত দাঙি দিম। এইটো অখিল গগৈয়ে মানুহক সাৱটি ধৰিছে, ভালে আছে, কিন্তু আমি যিবিলাক মানুহ মাইনৰিটি হৈ গলো অসমীয়া, আমাকোতো সাৱটক। বৰপেটাত গৈ সত্ৰাধিকাৰজনক সাৱটক, ক'ৰবাত গৈ পেলাই আমাৰ যিমানবিলাক আপোনালোকে জানে যে যি জেগাত আমি মাইনৰিটি হৈ গলো আমাকো সাৱটক না, আমিওতো সাৱট খাব খোজো। তাকে কৈছো, তেওঁ যিটো গান শুনিছে এইটো ভাল, কিন্তু মাজে মাজেতো বৰগীতো শুনিব লাগে না বতৰটোৰ পৰা গৈ, হয় নহয়? তো গতিকে এই ধৰণৰ ব্যৱস্থাটোৱে তেওঁলোককো লাভ নকৰে। তেওঁলোকো দুখীয়া মানুহখিনি নিজে অহা মানুহ নহয়, মানুহখিনিক কোনোবাই লৈ আহিছে, তেওঁলোকেও নাজানে। সেইকাৰণে ময়োতো গৈ মানুহখিনিক মাত দি আহিছো। কেইদিনমান পিছত মই চাপৰতো যাম মানুহখিনিক মাত দিবৰ কাৰণে। মই কিয় ব্যৱস্থা কৰিব লাগে? ভাই তেওঁলোকৰ দেউতাক মাক আছে নহয়, তো মই কিয় ব্যৱস্থা কৰিম? কি কথা কয় বা আপুনি? অসমীয়া মানুহ হয়নে নহয়? এই আপুনি কি নাম আপোনাৰ? আপুনি এই কথা সুধিছে, বশিষ্ঠদেৱ ফুকনে যদি এই প্ৰশ্ন কৰে আৰু ক'ত জাতিটো থাকিব? ব্যৱস্থা কিয় কৰিব লাগে কওকচোন? তেওঁলোকৰ দেউতাক মাক নাই নেকি? তেওঁলোকে MP বনোৱা নাই নেকি? তেওঁলোকে MLA বনোৱা নাই নেকি? যে তেওঁলোকৰ MP গুৱাহাটীত কিমান ডাঙৰ ঘৰ আছে, তাতে সোমাই ল'লে হ'ল। আপোনালোকে যায় নহয়, যদি বশিষ্ঠদেৱ ফুকনৰ এইটো প্ৰশ্ন হয় আৰু তেতিয়া হাত সাৱটি বহি থাকিব লাগিব ঘৰত। আৰু এতিয়া ক'ত গৈছে মই কিয় খবৰ ৰাখো? মই কাম কিয় বঢ়াই লওঁ? মোৰ যিটো কাম আছে মই সেইখিনি কৰি চেছ কৰিলেই হ'ল নহয়। মোৰ কাম হৈছে হাইকোৰ্টে মোক অৰ্ডাৰ দিছে ফৰেষ্ট ক্লিয়াৰ কৰিব, মই ফৰেষ্ট ক্লিয়াৰ কৰিলো, মোৰ কাম মই শেষ কৰিলো। আৰু মই তেওঁলোকে ক'ত গৈছে কি কথা মই কিয় খবৰ কৰোঁ? কিন্তু মোৰ ওচৰত যদি কোনোবা আহে তাৰ মই ব্যৱস্থা ল'ম, হয় নহয়? সেইটো কৰিব, এইটো সমস্যাৰ সমাধান নাই। আপুনিতো আৰু বেলেগ এটা প্লেনেটত থাকিব নোৱাৰে, কিন্তু অন্ততঃ কচুতলিৰ পৰা গৈ মংগলদৈত থাককচোন, চৰৰ মাজত। অন্ততঃ কিছুমান জেগাতো ৰাখক আমাৰ কাৰণে। চবতে কিয় যাব লাগে? ক'ৰবাত গৈ থাককচোন, তেওঁলোকো থাকক, থাকাততো আমি বেয়া নাপায় বুলি। আপুনি যদি কয় ছেক্ৰেটেৰিয়েটৰ পৰা ইভিকশ্যন কৰিব নালাগে কাৰণ গৈ পেলাই আকৌ ঢিঙত পৰিব, য'ত গৈছে তাত যাওকচোন, য'ত তেওঁলোকে থাকি ভাল পায় তাতে থাকিব। আমি যদি ইমানটোলৈকে চিন্তা কৰোঁ তেতিয়াহ'লেতো এডপ্ট কৰিব লাগিব এটা এটা। সিমান দূৰলৈকে কোনে চিন্তা কৰে? চৰকাৰে ইমানে চিন্তা কৰিব যোনে পপুলাৰ ফৰ্ম আমাক দিয়ে। তাৰ কথাই আমি চিন্তা কৰিম যোনে আইনমতে আমাক কিবা সুধিব। আইনমতেতো আমাক কোনো একো সোধা নাই নে সুধিছে? আইনে সোধা ৰাস্তা দিয়েতো। গতিকে ইমান দূৰলৈকে সুধিলে আৰু আপুনি নিজাকে কৰি দিয়ক আৰু কালি পৰহি আমি বাংলাদেশৰ তলতে যাম বুলি। যিমান দিনলৈকে পাৰোতো যুঁজিব লাগিব না অসমীয়াখিনিক মেজৰিটি কৰি ৰাখিবৰ কাৰণে। নোৱাৰা দিনাখন হাত দাঙি দিম। এইটো অখিল গগৈয়ে মানুহক সাৱটি ধৰিছে, ভালে আছে, কিন্তু আমি যিবিলাক মানুহ মাইনৰিটি হৈ গলো অসমীয়া, আমাকোতো সাৱটক। বৰপেটাত গৈ সত্ৰাধিকাৰজনক সাৱটক, ক'ৰবাত গৈ পেলাই আমাৰ যিমানবিলাক আপোনালোকে জানে যে যি জেগাত আমি মাইনৰিটি হৈ গলো আমাকো সাৱটক না, আমিওতো সাৱট খাব খোজো। তাকে কৈছো, তেওঁ যিটো গান শুনিছে এইটো ভাল, কিন্তু মাজে মাজেতো বৰগীতো শুনিব লাগে না বতৰটোৰ পৰা গৈ, হয় নহয়? তো গতিকে এই ধৰণৰ ব্যৱস্থাটোৱে তেওঁলোককো লাভ নকৰে। তেওঁলোকো দুখীয়া মানুহখিনি নিজে অহা মানুহ নহয়, মানুহখিনিক কোনোবাই লৈ আহিছে, তেওঁলোকেও নাজানে।
সেইকাৰণে মইতো গৈ মানুহখিনিক মাত দি আহিছো কেইদিনমান পিছত মই চাপৰতো যাম মানুহখিনিক মাত দিবৰ কাৰণে মই কিয় ব্যৱস্থা কৰিব লাগে বা তেওঁলোকৰ দেউতাক মাক আছে নহয় তো মই কিয় ব্যৱস্থা কৰিম কি কথা কয় বা আপুনি অসমীয়া মানুহ হয়নে নহয় এই আপুনি কি নাম আপোনাৰ